পৰম শ্ৰদ্ধাভাজন আজিৰ এই অনুষ্ঠানটোৰ মধ্যমণি মোৰ ভাতৃ জনপ্ৰিয় যুৱনেতা হিমাংশু, সন্মানীয় শ্ৰী শ্ৰী গোপাল প্ৰভু ডাঙৰীয়া, মোৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ শ্ৰীযুত কুমুদ বৰঠাকুৰ ডাঙৰীয়া, নিগমানন্দ অধিকাৰী ডাঙৰীয়া, মোৰ সতীৰ্থ অঞ্জন গোস্বামী ডাঙৰীয়া, এগৰাকী সাংস্কৃতিক কৰ্মী, ৰাজনৈতিক কৰ্মী, শিক্ষাবিদ প্ৰণৱ দা, বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকল, মণিময় কৰ ডাঙৰীয়া, পৰেশ কলিতা ডাঙৰীয়া, নৰকান্ত অধিকাৰী ডাঙৰীয়া, ধনেশ্বৰ তালুকদাৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট বহুজন আছে, নাম থাকি যাব, গতিকে মঞ্চত উপবিষ্ট প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি, সমবেত আমাৰ সাংবাদিক বন্ধুসকল, শিল্পীসকল, স্থানীয় ৰাইজ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ নামতি আমাৰ আই মাতৃসকল। ইয়াৰ পৰা আপোনালোকক কিন্তু বিৰাট ধুনীয়া লাগিছে, আপোনালোকেতো নিজকে দেখি থকা নাই, সন্মুখৰ পৰা সেই তালৈকে হাজাৰ হাজাৰ আই মাতৃ ইমান ধুনীয়াকৈ নাম পৰিৱেশন কৰিবলৈ ৰৈ আছে। এটা অপূৰ্ব দৃশ্য, বৈকুণ্ঠপুৰী সদৃশ। গতিকে আপোনালোকৰ শ্ৰীচৰণত প্ৰথমেই সেৱা জনাইছো, আমাক সকলোকে আপোনালোকে আশীৰ্বাদ দিব। ভাষণ এতিয়া আপোনালোকে নিশ্চিত থাকক, ভাষণটো একেবাৰে অকণমান হ'ব, কাৰণ ময়ো বিভিন্ন জনৰ দৰে উদ্গ্ৰীৱ হৈ ৰৈ আছো আপোনালোকৰ নাম শুনিবৰ কাৰণে। গতিকে আপোনালোক আৰু ভক্তিৰ অমিয়া ৰস, তাৰ মাজত মই প্ৰাচীৰ হৈ থিয় নিদিওঁ, মই মাত্ৰ কেইমিনিটমান কথা কৈ সামৰিম, আপোনালোকৰ অনুষ্ঠান উপভোগ কৰিম। ইয়াত বহুকেইটা কথা আছে। আমাৰ যে আমি পলাশবাৰী, দক্ষিণ কামৰূপ বা অসম সাংস্কৃতিকভাৱে শতাব্দী জুৰি আমি যে শক্তিশালী, বৈভৱশালী, চহকী, তাৰ প্ৰমাণ কেৱল আমাৰ সৰু ঠাই এটুকুৰা পলাশবাৰীৰে ইমান কণ্ঠশিল্পী, ইমান আয়তী নামতি আহিছে। আপোনালোকৰ নিজৰ কাৰণে এটা হাত চাপৰি লাগে। ইয়াতো বাহিৰৰ মানুহ নাই। মই হিমাংশুক সুধিছো যে বাহিৰৰ মানুহ হৈছে নেকি, জাঙুৰ খাই উঠিছে। নাই নাই, বাহিৰৰ মানুহ কিয় লাগে? আমাৰ খুৰীদেউ, বাইদেউ, মাহীদেউ, ভণ্টি সকলোৱে নাম জানে, অসমৰ সংস্কৃতি জানে। যিদৰে নিজৰ নিজৰ পেছাদাৰী ক্ষেত্ৰতে হওক বা ঘৰখনেই হওক, যি কামতে নহওক কিয়, আমাৰ আই মাতৃসকল, আমাৰ ভগ্নীসকল সকলো ক্ষেত্ৰতে আগবঢ়া। সঁচাই আজি মই মানিবই লাগিব যে ইয়াত 18ৰ পৰা 80 বছৰ বয়সলৈকে মই বিভিন্ন বয়সৰ ভগ্নী, আই মাতৃ সকলক দেখিছো, সকলোকে নমস্কাৰ জনাইছো। এতিয়া কথা হ'ল, এই যে বিশাল সমাৱেশটো, এই সমাৱেশটো বহু কথা কয়। প্ৰথমটো কথা কয় পলাশবাৰীৰ একতাৰ কথা, দ্বিতীয়টো কথা কয় সাংস্কৃতিকভাৱে, সামাজিকভাৱে আমি কিমান শক্তিশালী, তৃতীয়টো কথা কয় গুৰু দুজনা আতাপৰুপা পৰৱৰ্তী সময়ত ভকত বৈষ্ণৱসকলে সৃষ্টি কৰি যোৱা আমাৰ সৃষ্টিৰাজি কিদৰে প্ৰতি নাগৰিকেই, প্ৰতিগৰাকী আই মাতৃয়ে চৰ্চা কৰে, সেই কথা ইয়াত প্ৰতীয়মান হয়। আৰু প্ৰতীয়মান হয় কেৱল সংস্কৃতি নহয়, ঈশ্বৰ সন্ধানী আমাৰ যিটো আধ্যাত্মিক যাত্ৰা, সেই যাত্ৰাৰ যে আমি একোগৰাকী সমৰ্পিত প্ৰতীক, সেই কথাটো ইয়াত সূচায়। আৰু ঈশ্বৰ সন্ধানী আধ্যাত্মিক যাত্ৰাটো আমাক বহু কথা শিকায়। আমি শুনিম কীৰ্তন, দশম ভাগৱত বা বিভিন্ন গীত মাতৰ কথা। ভাগৱতৰ কথা মনত পৰোঁতে মোৰ আন এটা কথা মনত পৰিছে। এই কথাবিলাকো আমাৰ এই নাম ধৰ্মৰ সৈতে জড়িত। আপোনালোকে সকলোৱে জানে, মই এটা সৰু কাহিনী এটা কওঁ, ভাগৱতৰ কাহিনী এটা। হুহু বুলি এজন ৰজা আছিল। ৰজাজনে জল কেলি কৰি আছিল, পানীত তেওঁ সাঁতুৰি নাদুৰি আছিল। সেই সময়তে দেৱলা বুলি এগৰাকী ঋষি আহি তাত গা ধুবলৈ আহিছিল। ভৰিটো টানি ধৰিলে ধেমালিকে, বোলে মানুহজনক জোকাওঁ, ঋষিজনক জোকাওঁ। দেৱলাই কি কৰিলে, ভৰিটো দাঙি ধৰিলে। ঋষিৰ খং উঠিল ৰজা হুহুৰ ওপৰত, যে তই অভিশাপ দিছো, তই এতিয়া জন্তু হৈ যাবি। কি ক'লে? অভিশাপ দিছো, তই এতিয়া জন্তু হৈ যাবি। তাৰপিছত যেতিয়া ৰজা দেৱলাই দেখিলে তোতো ডাঙৰ কথা হ'ল, লগে লগে ঋষিৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে, মুনিবৰ মোক ক্ষমা কৰক। ঋষি দেৱলাৰো অলপ মনটো বেয়া লাগিল। ঠিক আছে, তোমাক বাৰু ভগৱান বিষ্ণুৱে মুক্তি দিব, তেতিয়ালৈকে তুমি কিন্তু পশু হৈ জন্ম হৈ থাকিব লাগিব। আৰু সেয়া হ'ল কোন? এটা ঘৰিয়াল। দেৱলাই পানীত ঘৰিয়াল ৰূপে থাকিলে। আন এটা কাহিনী, ইন্দ্ৰদ্যুম্ন নামৰ এজন ৰজা আছিল।
বৰ জ্ঞানী গুণী, তেখেত বিষ্ণু ভক্ত আছিল, নাৰায়ণ ভক্ত। কি নাম? ইন্দ্ৰদ্যুম্ন। ইন্দ্ৰদ্যুম্ন এনেকে তেওঁ মালয় পাহাৰত তেখেতে ধ্যান কৰি আছিল। সেইমতে আগস্ত্য মুনি আহিল। আগস্ত্য মুনিয়ে দেখিছে মোক ৰজা ইন্দ্ৰদ্যুম্নই গুৰুত্ব দিয়া নাই, তেতিয়া অভিশাপ দিলে, তই ইমান মোক উপহাস কৰিছা, মোক অপমান কৰিছা, তুমিও জন্তু হবা, তুমি এটা নিৰ্বোধ হাতী হৈ জন্ম লোৱা। আপোনালোকে সকলোৱে কাহিনীটো এতিয়া গম পাব। সেয়া হলগে কোন? গজেন্দ্ৰ। এতিয়া গজেন্দ্ৰ কিন্তু তেওঁ আছিল ঈশ্বৰ ভক্ত, বিষ্ণু ভক্ত। গজেন্দ্ৰই তেনেকে নিজৰ যিখিনি হাতী বা গজৰবিলাকৰ তেওঁ ৰজা আছিল। এদিন গৈ আছিল পানী খাবলৈ। পানী খাবলৈ যাওঁতেই, মই পানী খাইছো, হ্ৰদলৈ পানী খাবলৈ যাওঁতে সেই সৰোবৰটোত এই যে হুহু আছিল, এতিয়া ঘৰিয়াল হল, হুহুৱে দিলে ভৰিটোত থাপ মাৰি। তাৰ পিছৰখিনি আপোনালোকে সকলোৱে জানে। তাৰ পিছত আপোনালোকে অৱস্থাটো জানেই। সৰোবৰ গ্ৰাহে ধৰি আছে গজেন্দ্ৰ পিৰাক পায়া পাছে, আকাশে গৰুৰ স্কন্ধে চক্ৰ ধৰি হৰি। তাৰপিছত কি আছিলে? দেখি সুবৰ্ণৰ পদ্ম ধৰি, বোলে দুখে আৰ্তনাদ কৰি, নমো ভগৱন্ত গুৰু লৈ উদাস কৰি। এতিয়া এই আগৰ কাহিনীটোতে গজেন্দ্ৰ ভৰিটো ধৰিলে কোনে? আমাৰ হুহু ৰজাই, বৰ্তমানৰ ঘৰিয়ালে। তাৰপিছত আপোনালোকে জানে যে সুদৰ্শন চক্ৰে সেই গন্ধৰ্ব ৰাজকো মুক্তি দিলে আৰু ইন্দ্ৰদ্যুম্নকো মুক্তি দিলে। ইয়াৰ কথাটো হ'ল এইটোৱেই যে আমাৰ যি অহংকাৰ, আমাৰ যি অহংকাৰ, দম্ভ, জীৱনত কৰা ভুলবিলাক, সেই ভুলবিলাকৰ কাৰণে আমি সময়ে সময়ে বিভিন্ন পোছাক পিন্ধিবলগীয়া হয়। কিন্তু সকলোবিলাক ক্ষমনীয় হৈ যাব যেতিয়া আমি ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰো। আৰু আমাৰ যে আজি সমাৱেশ কেৱল সাংস্কৃতিক সমাৱেশ নহয়, আমি ইয়াত সমবেত হৈছো সেই নাৰায়ণ, সেই বিষ্ণুৰ ওচৰত সমৰ্পণৰ বাবে। এইটো আমাৰ এটা আধ্যাত্মিক যাত্ৰাও। যিদৰে সাংস্কৃতিক যাত্ৰা, ইমান সুন্দৰ আধ্যাত্মিক পৰিৱেশত মোৰ মনলৈ এইটো আহিছে যে আমি এতিয়া সাংস্কৃতিক সামাজিকভাৱে উদ্বুদ্ধ হোৱাৰ লগতে আমি সেই বিষ্ণুৰ ওচৰত আমি শৰণাগত হৈছো। আৰু সেই প্ৰভু নাৰায়ণক ময়ো প্ৰাৰ্থনা জনাইছো, গজেন্দ্ৰই যেনেকে সুবৰ্ণৰ পদ্ম ধৰি সেৱা কৰিছিল, ময়ো নতজানু হৈ দান্তে তৃণ তুলি লৈ প্ৰাৰ্থনা জনাইছো আমাৰ সকলো লোকে যাতে প্ৰভু ভগৱন্তই আশীৰ্বাদ বৰষে, আমাৰ যাতে জীৱনটো ঠিকে ৰাখে। শেষত মই এতিয়া নাম শুনিবলৈ ৰৈ আছো আৰু 2 মিনিট কম। হিমাংশু বা প্ৰভু ঈশ্বৰ বা সকলোকে ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠানটো ইমান সফল কৰাৰ বাবে, আমাৰ ইয়াৰ স্থানীয় NGO-টো, স্থানীয় নাগৰিক সকলোকে। এতিয়া 3টা কথা কৈ মই বক্তব্য সামৰিম। প্ৰথম কথা, আগতে এইবিলাক হৈছিল জানো? আগতে বাগৰুম্বা এনেকে আমি 10,000 মানুহে নচা দেখিছিলো জানো? আমি পলাশবাৰীত এনেকুৱা দেখিছিলো জানো? আমি একেলগে 10,000 বিহু নৃত্য কৰা দেখিছিলো জানো? আমি 10,000 চাহ বাগিচাৰ যুৱক যুৱতীয়ে ঝুমুৰ নচা? নাই দেখা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মোদী ডাঙৰীয়াৰ নেতৃত্বত অনুপ্ৰেৰণাৰে কেইবাটাও কাম কৰিছে, যিদৰে আন্তঃগাঁথনি উন্নয়ন হ'ব। আন্তঃগাঁথনি উন্নয়ন মানে কি? বাট, পথ, দলং, হস্পিটেল, স্কুল সকলোবিলাক হোৱাৰ সমান্তৰালভাৱে আমাৰ ভাষা, আমাৰ সংস্কৃতিৰ উত্তৰণ হ'ব লাগিব। আমি যিদৰে ৰাস্তা পথ নিৰ্মাণ কৰিম, আমি এইদৰে সকলোকে একত্ৰিত কৰি আমি আমাৰ গুৰু দুজনা বা আমাৰ যিসকল আমাৰ লোকসংগীতৰ অমৰ স্ৰষ্টা আছে আদিম যুগৰ পৰা, তেওঁলোকক আমি শ্ৰদ্ধা জনাম। তেওঁলোকৰ সৃষ্টিৰ যে আমি আলোচনা কৰিম, চৰ্চা কৰিম, প্ৰসাৰ আৰু প্ৰচাৰ কৰিম। এতিয়া হিমাংশুহঁতেও আমাৰ মোদী ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ অনুপ্ৰেৰণাৰে আজি পলাশবাৰীতে অনুপম এক আয়োজন কৰিছে। আগতে আমি শুনিছিলো জানো যে নামঘৰ, গুৰু দুজনাৰ আমাৰ যি পবিত্ৰ ভূমি, পবিত্ৰ স্থান, নামঘৰৰ বাবে যে চৰকাৰে কিবা এটা কৰিব লাগে আমি আগতে শুনা নাছিলো। আপোনালোকে বহুতে খবৰ কৰক, আপোনালোকৰ নিজৰ নিজৰ নামঘৰটোৰ বেছিভাগতে অসম দৰ্শনৰ দ্বাৰা আজি কি কৰা হৈছে, নামঘৰটোলৈ এটা অৰিহণা আগবঢ়াই থকা হৈছিল। অৰ্থাৎ এইখন চৰকাৰে যিদৰে আলিপদূলি স্কুলৰ কথা চিন্তা কৰিছে, ঠিক সেইদৰে নামঘৰৰ মণিকূটটোৰ টিংকেই চলাৰ কথাও চিন্তা কৰিছে। আপোনালোকে এটা কথা কওঁ, ৰাজনীতিৰ কথা নহয়, কিন্তু আমি সকলোৱে জনা কথা, বহুতেই জানে। মই সিদিনাখন যেতিয়া গৃহমন্ত্ৰীদেৱে মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত আমাৰ গুৰুজনাৰ
জন্মস্থান বৰদোৱাৰ থানটোৰ কাষত থকা শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ উদ্বোধন কৰিছিল, ময়ো আছিলো। কি এক অপূৰ্ব পৰিৱেশ, আপোনালোক সকলোৱে যাব তালৈ। এতিয়া কি জানেনে, আমি সকলোৱে কিছুমান কথা জনাটো উচিত, এইটো ৰাজনীতিৰ কথা নহয়। অৱশ্যে আমাৰ কামৰূপৰ মানুহে জানে, উজনিৰ মোৰ গৃহ জিলাৰ মানুহে আমি এইবিলাক দেখা নাছিলো, এতিয়া মই আহি ইয়াত দেখিছো। য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ বৰদোৱা থান আছে, থানৰ কাষতে 1200-1300 বিঘা মাটিত অচিনাকি লোকে, আপোনালোকে জানে অচিনাকি লোক কোন, বেদখল কৰিলে। কিন্তু সেই বেদখল কোনো স্পৰ্শ কৰিবলৈ সাহস কৰা নাছিল, জানোচা ভোট কমি যায় নিৰ্দিষ্ট কিছুমান মানুহৰ। এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে আহি ক'লে ভোট কোনে দিয়ে কি দিয়ে, দিয়ে নিদিয়ে ডাঙৰ কথা নহয়, কিন্তু মোৰ গুৰুজনাৰ পবিত্ৰ ভূমি বৰদোৱাৰ কাষৰ মাটি মিয়াৰ দ্বাৰা কেতিয়াও আমি দখল হবলৈ নিদিওঁ। আৰু আপোনালোকৰ আশীৰ্বাদত, গুৰুজনাৰ আশীৰ্বাদত, প্ৰভু ঈশ্বৰৰ আশীৰ্বাদত কি হ'ল, গুৰুজনাৰ বৰদোৱা দখল কৰি থকা, বেদখল কৰি থকা সেই সকলো মাটি উচ্ছেদ কৰি তাত 270 কোটি টকাৰ এটা প্ৰকল্প নিৰ্মাণ কৰি গুৰুজনালৈ আজি সেৱা জনাইছে। এই কথাবিলাক আমি পাতিব লাগিব। আমাৰ মাতৃভাষা অসমীয়া, আজি ধ্ৰুপদী হ'ল, চৰাইদেউ আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল। আজি লাচিত বৰফুকনৰ 400 বছৰীয়া আজি জন্ম জয়ন্তী আজি নতুন দিল্লীত স্থাপন কৰা হৈছে। ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ উদযাপন কৰা হৈছে। গতিকে আমি বাকী বহু কথা কৈ যাব পাৰোঁ, মই নকওঁ। মই এটাই কথা শেষত কওঁ যে বিকশিত অসম আৰু সুৰক্ষিত অসমৰ বাবে আপোনালোকৰ আশীৰ্বাদ, এই আই মাতৃসকলৰ আশীৰ্বাদ বৰ জাগ্ৰত আশীৰ্বাদ লাগিব। গতিকে এটা হাত চাপৰিকে আশীৰ্বাদ বুলি ধৰি ল'ম হিমন্ত বিশ্ব শৰ্মাৰ বাবে। আপোনালোকৰ ঘৰৰ ল'ৰাটোক আৰু এজাউৰি হাত চাপৰিৰে আশীৰ্বাদ দিয়ক, যাতে ভকত বৈষ্ণৱ আই মাতৃসকলৰ লগতে আমাৰ সনাতন সংস্কৃতি, পুৰাতন সংস্কৃতি, গুৰুজনাৰ সংস্কৃতি বা আমাৰ জনগোষ্ঠীয় যিমানবিলাক সংস্কৃতি আধ্যাত্মিকতা আছে সেই সকলোৰ প্ৰতি নিৰলস সেৱা কৰি যাব পাৰে। তাৰ বাবে প্ৰাণৱন্ত শক্তিবন্ত হৈ যাতে আগুৱাই যাব পাৰে, নিজৰ সন্তান ৰূপে যাতে অসমীয়া আইক, ভাৰতীয় আইক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে, অসমখন যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে আৰু বিকশিত কৰি ৰাখিব পাৰে, তাৰ বাবে এই আপোনালোকৰ আশীৰ্বাদ আমি ভিক্ষা মাগিছো। সুৰক্ষিত বুলি ক'লো, সুৰক্ষিত মানে কি, ইয়াত থকা ডাঙৰ মানুহখিনি জানে। আজিৰ পৰা 15-20 বছৰ মানৰ আগতে আমাৰ ডেকা ল'ৰা এটা, হিমাংশুহেঁতৰ বয়সৰ দৰে ডেকা ল'ৰা এটা যেতিয়া মটৰ চাইকেল চলাই হয়তো গুৱাহাটীলৈ যায়, সন্ধিয়া সময়ত আমাৰ ভয় লাগি থাকে আহি নাপায় কিয়, কাৰণ তেওঁক কেতিয়াবা আৰ্মিয়েও এৰেষ্ট কৰিব পাৰে বা কোনোবা উগ্ৰপন্থী মানুহেও লৈ যাব পাৰে। আমাৰ দৰে সেই যাৰ 40-50 বছৰ বয়স তেওঁলোকে জানে। এতিয়া বোমা বিস্ফোৰণ, গুলিয়াগুলি হয়নে নহয়, বন্ধ পিকেটিং হয়নে নহয়, কিন্তু আজিৰ তাৰিখত মন কৰিব, যোৱা বছৰটোৰে কথা কৈছো, উগ্ৰপন্থীৰ গুলীত অসমৰ এজনো লোকৰ মৃত্যু হোৱা নাই। এইটো কম কথা নেকি? কেৱল আমাৰ অৰুণোদয়, নিযুত মইনা আঁচনি, ঘৰটো, আমাৰ অন্ন, এইবিলাক সেৱা আগবঢ়োৱাই নহয়, আজিৰ তাৰিখত আমি সুৰক্ষিত। কেৱল মানুহেই নহয়, কাজিৰঙাৰ গড়কেইটাও আজিৰ তাৰিখত সুৰক্ষিত। বিগত এটা বছৰে এটাও গড়ৰ মৃত্যু হোৱা নাই চোৰাং চিকাৰীৰ হাতত। এই কথাবিলাক সৰু কথা নেকি? যিখন ৰাজ্য চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে মানুহ, জীৱকুল সকলোৰে সুৰক্ষাৰ লগতে বাট পথ, আলি পদূলি, শিক্ষা দীক্ষা সকলোবিলাক কৰি গৈছে, লগতে কৰি গৈছে আমাৰ ভকত বৈষ্ণৱ সকললৈ সেৱা, লগতে কৰি গৈছে অসমীয়া আধ্যাত্মিকতাবাদ, সংস্কৃতি, জনগোষ্ঠীয় চিন্তা চৰ্চা, পৰম্পৰা সকলোৰ প্ৰতি সেৱা। গতিকে এইখিনিয়ে কৈছো, ভৱিষ্যত সময়ত আকৌ কম। এতিয়া নাম শুনিবলৈ মই ৰৈ আছো, মোৰ হাতত মাত্ৰ 30 ছেকেণ্ড আছে। আপোনালোকক সকলোকে অন্তৰ নিভৃত কোণৰ পৰা শ্ৰদ্ধা জনাইছো। আপোনালোকৰ পৰা, হিমাংশুৰ পৰা হিমন্ত বিশ্ব শৰ্মাদেৱলৈকে, আমাৰ উদ্যোক্তাসকলৰ, প্ৰত্যেক শিল্পীসকলৰ পৰা আমাৰ চাউণ্ডৰ ল'ৰাটোলৈকে সকলোৱে আমি এই আমাৰ আই মাতৃসকলৰ ওচৰত আঁঠুলৈ আপোনালোকৰ আশীৰ্বাদ ভিক্ষা মাগিছো। মোৰ সৈতে মাত্ৰ এবাৰ কওক, জয় গুৰু শংকৰ, জয় আই অসম, ভাৰত মাতা কি। বা এইটোতো ডাঙৰ হৈছে, আকৌ এবাৰ কৈ শুনিলে আৰু ভাল লাগিব। বিৰাট ডাঙৰ মোৰ বোধে হিমন্ত দায়ে শুনিব। ভাৰত মাতা কি। ধন্যবাদ, আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাইছো। বন্দে মাতৰম। মাননীয় মন্ত্ৰী মহোদয়ক আমি অশেষ ধন্যবাদ জনাইছো।